হয় চাওক জগদীশ, মই প্ৰথমে পথছোৱাৰ দৃশ্যাংশ দেখাই ল'ব বিচাৰিম। আছিক আহমেদ আছে, আছিক আহমেদে দৃশ্যাংশ দেখাব। এইটো হৈছে মহানগৰীৰ ভূতনাথ সংযোগী যি শংকৰ মাধৱ পথ আছে, শংকৰ মাধৱ পথ। আৰু এই পথছোৱা বছৰৰ 12টা মাহেই পানীৰ তলত থাকে। আপুনি বৰ্তমানো দেখিবলৈ পাইছে যে এই পথছোৱাত এতিয়াও পানী আছে। আৰু ইয়াৰ যিসকল স্থানীয় লোক, এই স্থানীয় লোকসকলে কিন্তু জমৰ যাতনা ভুগিব লগা হৈছে এক প্ৰকাৰৰ, কিয়নো ইয়াৰ যিসকল সৰু সৰু ল'ৰা ছোৱালী আছে, স্কুল কলেজলৈ যোৱা যিসকল ছাত্ৰ ছাত্ৰী আছে, এই ছাত্ৰ ছাত্ৰীসকলৰ অহা যোৱাত অসুবিধাৰ যথেষ্ট সৃষ্টি হয়। কোনো লোক যদি ইয়াৰ পৰা বাহিৰলৈ যাবলগীয়া হয় তেতিয়াহ'লেও যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে এই পথছোৱাৰ বাবে। আৰু যি আচলতে ড্ৰেইনসমূহ আছে, পথৰ দুই কাষে ড্ৰেইন আছে, সেই ড্ৰেইনসমূহ চফা নকৰাৰ ফলতেই আচলতে এই যি ধৰণৰ পৰিৱেশ, সেই পৰিৱেশৰ সূচনা হৈছে। আমি দৃশ্যাংশসমূহ প্ৰথমে দেখাই ল'ব বিচাৰিছোঁ। স্থানীয় লোকসকল আছে, স্থানীয় লোকসকলৰ সৈতেও আমি কথা পাতিম। বছৰৰ 12টা মাহেই এই পথছোৱা এনেদৰেই থাকে। এই যি দৃশ্য দেখিছে, এই লেতেৰা দৃশ্য বছৰৰ 12টা মাহেই থাকে। আৰু যাৰ যি আচলতে দুৰ্ভোগ ভুগিবলগীয়া হয়, এই অঞ্চলৰ যিসকল স্থানীয় ৰাইজ আছে, স্থানীয় ৰাইজসকলে দুৰ্ভোগ ভুগিব লগা হয়। কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে, গাড়ী মটৰৰ দুৰ্ঘটনা সংঘটিত হৈছে সমান্তৰালভাৱে। স্কুল কলেজৰ যিসকল ল'ৰা ছোৱালী আছে, ছাত্ৰ ছাত্ৰী আছে, এই ছাত্ৰ ছাত্ৰীসকল স্কুল কলেজলৈ যাওঁতেও যথেষ্ট দুৰ্ঘটনা সংঘটিত হৈছে। স্থানীয় লোকসকলৰ ওচৰলৈ যাম, তেওঁলোকৰ মন্তব্য ল'বলৈ বিচাৰিম, তেওঁলোকৰ পৰা জনাৰ চেষ্টা কৰিম। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। এই পথছোৱা আপোনালোকে ইতিমধ্যে জনাইছে যে বছৰৰ 12 মাহে এনেদৰেই থাকে। বছৰ 12 মাহে আমি ইয়াতে ৰাইজে গোটেই মানে সমস্ত ৰাইজখিনি ইয়াতে আমাৰ যি যত্নতা ভুগিছে নাই, আমি গুৱাহাটীত যে থাকোঁ এইটো আমাৰ লাজ লগা অৱস্থা হৈছে যে গুৱাহাটীৰ মাজত আমি থাকি পেলাই এই অৱস্থা হৈছে। আমাৰ এইটো হ'ল 13 নম্বৰ গুৱাহাটীৰ 13 নম্বৰ ৱাৰ্ডৰ কাউন্সিলৰ। আমি তেখেতৰ জৰিয়তে আমি বহুত জনাইছোঁ ইতিমধ্যে। আমি এই কিন্তু আমাৰ এটা ডাঙৰ সমস্যা হৈছে কিয়, এইবাৰ যিটো গুৱাহাটী নগৰত নলাবিলাক পৰিষ্কাৰ কৰিছিলে তাৰে কিছুমান অংশ GMCয়ে কৰিছে, কিছুমান PWD কৰিছে। আমাৰ এই অঞ্চলটো অলিবাৰ বোলে PWD চাফা কৰা বুলি কৈছে, PWD ডিপাৰ্টমেণ্টত। সেইকাৰণে আমি এই বিষয়ে PWD ডিপাৰ্টমেণ্টক কেইবাবাৰো জনালোঁ, এবাৰ চাফা কৰি গ'ল, কিন্তু সেইটো অতি নিম্নমানৰ কামবিলাক হ'ল। তাৰপিছত আমি ইয়াৰ ৰাইজ গৈ পেলাই তাৰে ইঞ্জিনিয়াৰবিলাক লগ ধৰিলোঁ। লগ ধৰাৰ পিছত তেওঁলোকে কিন্তু বিশেষ যেনেকৈ মানে সঁহাৰি জনাব লাগিছিল সেইবাবে সঁহাৰি জনোৱা নাই। তাৰপিছত যেতিয়াৰ পিছত আমি নেক্সট টাইম আমি আকৌ গ'লোঁ, তেওঁলোকে কৈছে যে আমাৰ নহয়, PWD অকল এবাৰহে চাফা কৰিব, নেক্সট টাইম তেওঁলোকে চাফা নকৰোঁ বুলি ক'লে। এই বিষয়ে আমি মেয়ৰৰ ওচৰত গ'লোঁ। মেয়ৰৰ ওচৰত যেতিয়া গ'লোঁ, মেয়ৰে কৈছে বোলে সেইটো নহয়। মেয়ৰ কৈছে যে তেওঁলোকে কিয় নকৰিব, তেওঁলোকে গোটেই বছৰ এফালৰ পৰা চাবলৈ গ'লে বিভাগৰ দায়িত্ব, সেইটো দায়িত্ব তেওঁলোকৰ। তাত আমি এদিন ৰাইজ গৈ পেলাই মেয়ৰৰ ওচৰত গ'লোঁ। তাৰ মেয়ৰ তেতিয়া লগে লগে তেওঁ এক্সিকিউটিভ ফোন কৰিলে, বোলে আপোনালোকে এই লাইনটো ইমিডিয়েট চাফা কৰি দিয়ক। ইতিমধ্যে আমাৰ কিন্তু তেওঁলোকে তেওঁৰ মেয়ৰে কোৱাৰ পিছতো তেওঁলোকে এতিয়ালৈকে কোনো ৰেছপন্স দিয়া নাই। কোনো মানুহ তেওঁলোকে আহিছে যদিও আমি গম নাপাওঁ, কিন্তু এতিয়ালৈকে কোনো তেওঁলোকে কাৰ্যফল ওলায়। ইয়াৰ উপৰিও আমাৰ ইয়াৰ স্থানীয় ব্যক্তিয়ে যথেষ্ট লাগি মেলি পেলাই বহুত তেওঁলোকে কৰিছে, কিন্তু আমি বৰ্তমানলৈকে একো সঁহাৰি বৰ্তমানলৈকে পোৱা নাই। তাৰপৰা আমাৰ যিটো অৱস্থা হয় নহয় ইয়াতে, আপুনি এতিয়া এই অৱস্থা দেখিছে, আজি বৰষুণ নাই, এতিয়া বৰষুণ নাই, কিন্তু যেতিয়া ইয়াত বৰষুণ হয় এই ৰাস্তাটো গৈ পেলাই প্ৰায় গোটেই শংকৰদেৱ পথটো গোটেই সময় পানীৰ তলত যায়। আৰু এইটো যাবলৈ কমেও 24 ঘণ্টা 25 ঘণ্টা লাগে। আৰু আগতেতো অন্ততঃ 4-5 ঘণ্টা 6 ঘণ্টাত পানী ওলাই গৈছিলে, এতিয়া 24 ঘণ্টাও নাযায়। আৰু এতিয়া বৰ্তমান এইখিনি যিখিনি পানী আছে নহয়, আপুনি যদি অহাকালি আহি দেখা পায় বৰষুণ নাহিলেও এনেকৈ দেখা পাব আপুনি। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আৰু লোক আছে, তেওঁলোকৰ মন্তব্য ল'ম। দেখিবলৈ পাইছে কেনেদৰে আচলতে বিপদসংকুলভাৱে এই লোকসকলে অহা যোৱা কৰিবলগীয়া হৈছে। আমি দৃশ্যাংশসমূহ দেখাইছোঁ। এনেধৰণৰ যি গেলা পানী গচকি শিশু এনেদৰে গৈছে, আমি সেই দৃশ্যাংশ দেখাইছোঁ। এইদৰে আচলতে প্ৰতিদিনেই এনেদৰে এই যি স্থানীয় লোকসকল আছে, স্থানীয় লোকসকল এনেদৰে অহা যোৱা কৰিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হয়। বিভাগীয় কৰ্তৃপক্ষক তেওঁলোকে বাৰে বাৰে আহ্বান জনাইছে, বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত নিবেদন কৰিছে, কিন্তু তাৰ পিছতো কোনো ধৰণৰ সুফল পোৱা নাই। ইটো বিভাগে আনটো বিভাগলৈ তেওঁলোকে দায়িত্ব ঠেলিছে। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। বিভাগীয় কৰ্তৃপক্ষক আপোনালোকে বাৰে বাৰে অনুৰোধ জনাইছে, কিন্তু তাৰ পিছতো কোনো ধৰণৰ সুফল আপোনালোকে পোৱা নাই। আমাৰ বাচ্চাকেইটা স্কুল যাব নোৱাৰে, বেছি বৰষুণ দিলে স্কুল 3-4 দিন এবচেণ্ট হয়। কি দিম আমি ৰিপ্লাই? বাচ্চাকেইটা বেমাৰ পৰে, ঘৰ লৈ আমাৰ তাৰলৈ পানী সোমায়, কি কৰিব এতিয়া কওক? আৰু চবচে বঢ়িয়া কথা, আমাৰ গলিতে কাউন্সিলাৰ থাকে, ডেইলি অহা যোৱা কৰে। এতিয়া কি কৰে? এইটো ৰাস্তা দিয়ে অহা যোৱা কৰে। গোটেই ৰাস্তাবিলাক বনাই আছে, তো এইটো আৰু আটাইতকৈ ডাঙৰ কথা, গোটেই বৃহত্তৰ দুৰ্গাহৰ এৰিয়া, ইভেন আপোনাৰ ভূতনাথ প্লাছ কামাখ্যাগেট গোটেই এৰিয়া মানুহ এইটো ৰাস্তাৰে যায়। আৰু এইটো ৰাস্তাত আপুনি এতিয়া দেখিব, আজি বৰষুণ আজি লাষ্ট 3-4 দিন দিয়া নাই, অলপ অকণমান দিছে, এনেকুৱা কণ্ডিশ্যন থাকে। আৰু অলপ যদি 10 মিনিটমান বৰষুণ হয়, তেতিয়া এই লেভেলটো গৈ পেলাই মানুহৰ ঘৰে ঘৰে সোমাই যায় পানীটো। আৰু এই পানীটো যোৱাৰ কাৰণে মোটামুটি 24 ঘণ্টাতকৈ বেছি টাইম লগা হয়। এতিয়া যদি ৰাতি বা দিনতে যদি এতিয়া কাৰোবাৰ যদি পেচেণ্ট থাকে, স্কুলীয়া বাচ্চা থাকে, আপোনাৰ কেনেকুৱা সমস্যা হ'ব এটা ভাবি চাওক। আটাইতকৈ ডাঙৰ প্ৰব্লেম হৈছে যে ডিপাৰ্টমেণ্ট PWDয়ে কয় GMCয়ে কয় PWDক। তেওঁলোকে এইটো আল্টিমেটলি চাফাৰ কৰি আছে গোটেই স্থানীয় ৰাইজে।
এই স্থানীয় যদি এটা নামঘৰ আছে আপোনাৰ আৰু বহুত এজেড মানুহ আছে আপোনাৰ এইটো এৰিয়াত বাচ্চা আছে আৰু লোক আছে মহিলাসকল আছে তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ যথেষ্ট অসুবিধাৰ সন্মুখীন হয় আপোনালোকো ওলাই যাবলৈ হ'লে যথেষ্ট অসুবিধাৰ মাজেৰে যাবলগীয়া হয় এই ৰাস্তাটোতো দেখিছে আপোনালোকে কেনেকুৱা লেতেৰা কিমান হেৰি আমাৰ ইয়াৰে ইমান সুদক্ষ এজন মুখ্যমন্ত্ৰী থাকোঁতে আচলতে তেওঁৰ হেৰি নহয় তেওঁ দেখা নাই যিহেতু গলিৰ ভিতৰৰ ৰাস্তা আৰু ইয়াৰ ডিপাৰ্টমেণ্ট কৈছে এবাৰ কৈছে PWD এবাৰ কৈছে GMC এতিয়া কোনে চাফা কৰে নাজানো আগতে কিন্তু GMCৰ আণ্ডাৰত যেতিয়া আছিলে আমি কমপ্লেইন দিলে আহিছিলে তেওঁলোকে চাফা কৰি দিছিলে এইবাৰ কিন্তু কোনো তেনেকৈ আমি বহুত চেষ্টা কৰিছোঁ কমপ্লেইন দিছোঁ আমি ওপৰত জনাইছোঁ কোনো তেনেকৈ আমাৰ পৰা কোনো তেওঁলোকৰ পৰা কোনো সঁহাৰি পোৱা নাই তেওঁলোকে কোনো অহাই নাই এতিয়ালৈ চাওক ৰাস্তাটো এনেকুৱা মানুহ খোজকাঢ়ি আহিব নোৱাৰে ইয়াতে এখন গাড়ী মাজতে এখন গাড়ী এক্সিডেণ্টো হৈছে তলত বাগৰি গৈছে গাড়ীখন গতিকে ইমান ঘটনা ইয়াতে ঘটি আছে তেওঁলোক নাহে ডিপাৰ্টমেণ্টৰ একচুৱেলি এইটো মুখ্যমন্ত্ৰী তেওঁ আজি তেওঁক চাওক আমাৰ ৰাস্তাটো কেনেকুৱা তেখেতৰ কোনো প্ৰব্লেম নাই কিন্তু তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ তলৰ যিখিনি মানুহ আছে তেওঁলোকে এইবোৰ যদি নাচায় গতিকে তেওঁলোকে নাচালে আমি কি কৰিম আমি আমাৰ পৰা পাব্লিক ইমান গৈ আছে অফিচত গৈছে আমি চবতে গৈছে এপ্লিকেশ্যন দিছে তেওঁলোক আমি জনাইছোঁ 4-5 বাৰ জনাইছোঁ কিন্তু তেওঁলোকে কোনো একশ্যন লোৱা নাই নোলোৱাৰ কাৰণে আজি ৰাস্তা এনেকুৱা হয় নিশ্চয় প্ৰাঞ্জল ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক সবিশেষ এই সন্দৰ্ভত জনোৱাৰ বাবে পোনপটীয়াভাৱে আৰু পথছোৱাৰ এই দুৰৱস্থাৰ বাবে দুৰ্ভোগ ভুগি আহিছে দীৰ্ঘদিনে এই অঞ্চলৰ ৰাইজে আৰু সেয়েহে শীঘ্ৰেই ইয়াৰ এটা সমাধান তেওঁলোকে বিচাৰিছে এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰাটো তেওঁলোকে দাবী জনাইছে